বৃহৎ উচ্ছেদ অভিযান এবাৰ ডিব্ৰুগড়ত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰিৰ কাষত বসবাস কৰা বহুতো পৰিয়ালৰ বাসগৃহ ভাঙি পেলোৱা হৈছে তাৰ পৰা তেওঁলোকে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে বাসগৃহ হেৰুৱা এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত অৱশ্যে জনাইছে অটোবিক ব্ৰেকিং এবত জনাইছো ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা ডিব্ৰুগড়ৰ যি পৰিয়াল আছিলে ডিব্ৰুগড়ত বেদখলকাৰী পৰিয়ালৰ মাজত হাহাকাৰ ডিব্ৰুগড়ত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ একশন বুলডোজাৰ ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱাৰ পাছতে হাহাকাৰ লাগিছে চকুৰ সন্মুখতে আপোন ঘৰখন হেৰুৱাই এতিয়া হাহাকাৰ বেদখলকাৰীৰ মাজত চকুৰ সন্মুখতে আপোন ঘৰখন হেৰুৱাই বেদখলকাৰী হাহাকাৰ দীৰ্ঘদিনৰ প্ৰায় ব্ৰহ্মপুত্ৰৰ মথাউৰিত বসবাস কৰি আছিলে বহু পৰিয়ালে আৰু 20টাৰো অধিক পৰিয়ালক ভূমি খালী কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছিল কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰিছিলে জাননীৰ পিছতে একশন মোডত লাগি পৰিছে প্ৰশাসন ডিব্ৰুগড় জিলা প্ৰশাসনৰ বৃহৎ পদক্ষেপ বৃহৎ একশন তালি টোপোলা বান্ধি এতিয়া পলায়ন কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে কোনো দয়া নাই ক্ষমা নাই বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু ডিব্ৰুগড়ত এবাৰ প্ৰশাসনৰ ফালৰ পৰা বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় মথাউৰিৰ কাষত থকা ডিব্ৰুগড় মথাউৰিৰ কাষত দীৰ্ঘদিনৰ পৰা মথাউৰিত বসবাস কৰি থকা 20টাতকৈ অধিক পৰিয়ালক ইতিমধ্যে বেদখলকাৰীৰ বাসগৃহ ইতিমধ্যে ভাঙি পেলোৱা হৈছে তছনছ কৰি পেলোৱা হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা বুলডোজাৰে তেওঁলোকৰ বাসগৃহ ভাঙি পেলোৱা হৈছে চকুৰ সন্মুখতে তেওঁলোকে আপোন ঘৰখন হেৰুৱাই হাহাকাৰ লাগিছে তেওঁলোকৰ মাজত তাৰ পৰা তালি টোপোলা লৈ অবৈধ বেদখলকাৰী তাৰ পৰা পলায়ন কৰিছে আমি দৃশ্যাংশ ঘূৰি আছো বৃহত্তৰ অঞ্চলত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ দীৰ্ঘদিনৰ পৰা তাত বসবাস কৰি আছিলে ডিব্ৰুগড়ত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান মাছমজিয়াত থকা মাৰোৱাৰী পূজাঘাটৰ কাষত বুলডোজাৰে প্ৰশাসনৰ বৃহৎ উচ্ছেদ দীৰ্ঘদিনৰ পৰা তিৰপালৰ চালিৰে গৃহ নিৰ্মাণ কৰিছিলে আৰু ভূমি দখল কৰি আছিলে চৰকাৰী ভূমি দখল কৰি তাতে বসবাস কৰি আছিলে বহু লোকে আৰু প্ৰশাসনে বাৰম্বাৰ ভূমিসমূহ খালী কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিলে গুৰুত্ব প্ৰদান কৰা নাছিলে আজি প্ৰশাসনৰ বৃহৎ দলে বুলডোজাৰ লৈ তাত উচ্ছেদ চলালে আৰু বেআইনীভাৱে দখল কৰা ভূমি মুক্ত কৰিছে ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাই আছো বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ ডিব্ৰুগড়ত বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ বুলডোজাৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ ঘৰ চকুৰ সন্মুখতে আপোন ঘৰখন হেৰুৱাই পেলাইছে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত দীৰ্ঘদিনৰ পৰা ব্ৰহ্মপুত্ৰৰ মথাউৰিত তেওঁলোকে বসবাস কৰিছিলে 20টাতকৈ অধিক পৰিয়ালক বৰ্তমান তাত বাসগৃহ ভাঙি পেলোৱাই খেদাই পঠোৱা হৈছে জাননী প্ৰেৰণৰ পাছতে এতিয়া একশন মোডত প্ৰশাসন তালি টোপোলা বান্ধি পলায়ন কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ চৰকাৰখনে যি প্ৰান্ততে বেদখলকাৰীয়ে চৰকাৰী ভূমি গ্ৰহণ কৰিব সেই মাটিতে উচ্ছেদ চলোৱা হ'ব কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰান্তে অভিযান চলিছে চৰকাৰী ভূমি এতিয়াৰ পৰা কোনেও চৰকাৰী ভূমিত দখল কৰি থাকিব নোৱাৰিব চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ চলিব বনভূমিয়ে হওক চৰকাৰী ভূমিয়ে হওক গুচৰণীয়া পথাৰেই হওক সত্তৰ মাটিয়ে হওক প্ৰতিটো স্থানতে প্ৰশাসনৰ উচ্ছেদ চলিব ডিব্ৰুগড়ত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বুলডোজাৰেৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ভাঙি পেলাইছে এফালৰ পৰা বাসগৃহ দীৰ্ঘদিনৰ পৰা অবৈধ বেদখলকাৰীয়ে বাংলাদেশী মূলৰ মিয়া বেদখলকাৰীয়ে তাত দীৰ্ঘদিনৰ পৰা দখল কৰিছিলে সেই স্থান দখল কৰিছিলে তাত দখল কৰি বাসগৃহ নিৰ্মাণ কৰি দীৰ্ঘদিনৰ পৰা তাত আছিলে কিন্তু প্ৰশাসনৰ ফালৰ পৰা বাৰম্বাৰ জাননী প্ৰেৰণ কৰা হৈছিলে জনোৱা হৈছিলে সেই স্থান ত্যাগ কৰাৰ বাবে যিহেতু ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ পাৰত সেয়া চৰকাৰী ভূমিত তেওঁলোকে বসবাস কৰি আছিলে আৰু বাৰম্বাৰ নিৰ্দেশ প্ৰদান কৰাৰ পাছত তাৰ পৰা তেওঁলোকে যোৱা নাছিলে নিৰ্দেশ অমান্য কৰিছিলে আৰু অৱশেষত প্ৰশাসনে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে বুলডোজাৰে এফালৰ পৰা ভাঙি তছনছ কৰি পেলাইছে বেদখলকাৰীৰ বাসগৃহ চকুৰ সন্মুখতে তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে সেই স্থান ত্যাগ কৰি বেদখলকাৰী পলায়ন কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ডিব্ৰুগড়ৰ সেয়া ডিব্ৰুগড় মথাউৰিৰ পাৰত দীৰ্ঘদিনৰ পৰা বহু লোকে বসবাস কৰি আছিলে তেওঁলোকক বাৰম্বাৰ প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছিলে নিৰ্দেশ প্ৰেৰণ কৰা হৈছিলে সেই স্থান ত্যাগ কৰাৰ বাবে কিন্তু সেই স্থান ত্যাগ কৰা নাছিলে আৰু জাননীৰ পিছত একশন মোডত প্ৰশাসন তালি টোপোলা বান্ধি ইতিমধ্যে এই বেদখলকাৰী লোক তাৰ পৰা গুচি গৈছে বুলডোজাৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰী বাসগৃহ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ডিব্ৰুগড়ত বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ
দীৰ্ঘদিনৰ পৰা তাত বসবাস কৰিছিল বছৰ পিছত বছৰ ধৰি কোনো নিৰ্দেশ অমান্য কৰি চৰকাৰী নিৰ্দেশ অমান্য কৰি জিলা প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বেদখল কৰি আছিলে মিয়া সম্প্ৰদায়ৰ লোকে অবৈধ বাংলাদেশী মূলৰ নাগৰিকে দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছিলে আৰু অৱশেষত আজিৰ দিনটোত বুলডোজাৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰী বাসগৃহ ডিব্ৰুগড়ত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে কোনো দয়া নাই কোনো ক্ষমা নাই বেদখলকাৰীক খাই যাব নোৱাৰিব এটা এটাকৈ চিনাক্ত কৰা হ'ব অবৈধ বেদখলকাৰীৰ ঘৰ উচ্ছেদ কৰা হ'ব ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে উচ্ছেদ অভিযান চলিব ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এফালৰ পৰা ভাগি তছনছ কৰি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ আৰু দৃশ্যাংশ দেখুৱাইছো বুলডোজাৰ পৰিছে প্ৰশাসনৰ বুলডোজাৰ পৰিছে বেদখলকাৰীৰ বাসগৃহৰ ওপৰত আৰু এফালৰ পৰা ভাগি তছনছ কৰি পেলোৱা হৈছে তাৰ দীৰ্ঘদিনৰ পৰা ত্ৰিপালৰ চালি দি বসবাস কৰি আছিলে বহুতো লোকে 20টাৰো অধিক পৰিয়াল তাত বসবাস কৰি আছিলে স্থানত আৰু সেই পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হৈছে তাত পলায়ন কৰিছে এতিয়া বেদখলকাৰীয়ে চকুৰ সন্মুখতে তেওঁলোকৰ ঘৰখন ভাঙি পেলোৱা হৈছে দীৰ্ঘদিনৰ পৰা অবৈধ লোকসকলে দখল কৰিছিলে সেয়া চৰকাৰী মাটি ডিব্ৰুগড়ত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত আৰু কোনো দয়া নাই ক্ষমা নাই ডিব্ৰুগড়ত প্ৰশাসনৰ পুনৰ বৃহৎ উচ্ছেদ অভিযান মাৰোৱাৰীপট্টিত পূজাঘাটৰ যে মাৰোৱাৰীপট্টি মথাউৰি যি ঘাট আছে ঘাটৰ কাষতে বুলডোজাৰে প্ৰশাসন উচ্ছেদ অভিযান চলাইছে দীৰ্ঘদিনৰ পৰা ত্ৰিপালৰ চালিৰে গৃহ নিৰ্মাণ কৰিছিল বেদখলকাৰীয়ে আৰু প্ৰশাসনে বাৰম্বাৰ নদীৰ কাষৰ ভূমিসমূহ খালী কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিলে নিৰ্দেশ প্ৰেৰণ কৰিছিলে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিলে কিন্তু আজি বুলডোজাৰে ভাঙি পেলোৱা হৈছে এতিয়া বাসগৃহ উচ্ছেদ অভিযান বৃহৎ উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু বেদখল মুক্ত কৰিছে প্ৰশাসনে বৃহৎ ভূমি দৃশ্যাংশ দেখুৱাইছো বৃহৎ উচ্ছেদ অভিযান ডিব্ৰুগড়ত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ উচ্ছেদ বুলডোজাৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ বাসগৃহ দীৰ্ঘদিনৰ পৰা ব্ৰহ্মপুত্ৰৰ মথাউৰিত বসবাস কৰি আছিল বহু পৰিয়ালে আৰু 20টাৰো অধিক পৰিয়ালক ভূমি খালী কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছিলে নিৰ্দেশ প্ৰেৰণ কৰা হৈছিলে বাৰম্বাৰ নিৰ্দেশ প্ৰেৰণ কৰাৰ পাছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিলে আৰু জাননীৰ পাছতে এতিয়া একশ্যন মোডত নামি পৰিছে প্ৰশাসন বুলডোজাৰে এফালৰ পৰা ভাগি তছনছ কৰি পেলোৱা হৈছে তেওঁলোকৰ বাসগৃহ ভাগি তছনছ কৰি পেলাইছে তাৰ পৰা খেদি পঠোৱা হৈছে আৰু বাংলাদেশী মূলৰ 21টাকৈ বাসগৃহ 21টাকৈ পৰিয়ালক তাৰ পৰা খেদি পঠাইছে তাত বৃহৎ পৰিমাণৰ তাত আৰক্ষী মোতায়েন কৰা হৈছিল উচ্ছেদস্থলীত বৃহৎ পৰিমাণৰ আৰক্ষী সামৰিক বাহিনী উপস্থিত আছিলে আৰু বুলডোজাৰ এফালৰ পৰা ভাগি তছনছ কৰি পেলাইছে বেদখলকাৰীৰ বাসগৃহ চকুৰ সন্মুখতেই তেওঁলোকৰ বাসগৃহ তছনছ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে বৃহৎ উচ্ছেদ অভিযান ডিব্ৰুগড়ত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ স্থিতি দেখিবলৈ পোৱা গৈছে আৰু বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব বৃহৎ উচ্ছেদ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে অভিযান চলিব চৰকাৰী ভূমিত যিসকলে বেদখল কৰিছিল দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ ভূমিত উচ্ছেদ চলোৱা হ'ব আৰু এটা এটাকৈ চিনাক্ত কৰি বুলডোজাৰে ভাঙি পেলোৱা হ'ব তেওঁলোকৰ বাসগৃহ হয় আজি আমি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ প্ৰায় 1.5-2 কিলোমিটাৰমান অঞ্চল আমি গোটেইখিনি যিখিনি ষ্ট্ৰাকচাৰ অবৈধভাৱে ইয়াত গঢ়ি উঠিছিল আমি সম্পূৰ্ণভাৱে আমি এইখিনি মুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু জিলা প্ৰশাসনৰ পৰা পূৰ্বৱৰ্তী সময়ে এভিকশ্যন কাৰ্যসূচী লৈ থকা হয় আৰু যাতে আমাৰ ডিব্ৰুগড় যিটো DTP ডাইকৰ ইয়াৰ কাষৰ সংৰক্ষিত এৰিয়া আৰু লগতে আমাৰ নদী কাষত একেবাৰে ৰাতিতে লাগি থকা যিখিনি সংৰক্ষিত এৰিয়া সুৰক্ষাৰ বাবে আমি বিহিত ব্যৱস্থা হাতত লৈ আহিছোঁ আৰু আজি পুনৰবাৰ আজি কিছুদিনৰ পৰা কেইটামান ষ্ট্ৰাকচাৰ আৰু কিছুমান অবৈধ লোক আহি ইয়াত বেদখল কৰা দেখা হয় আৰু সেই মৰ্মে আমি আজি পুনৰবাৰ আমি জিলা প্ৰশাসনৰ পৰা এই ব্যৱস্থা হাতত লৈছোঁ আৰু জিলা প্ৰশাসনে আমি এই কাৰ্যসূচী আমি লৈ পেলাই আমি এই গোটেই এৰিয়াটো আমি সম্পূৰ্ণভাৱে মুক্ত আৰু প্ৰাকৃতিকভাৱেও যাতে এই আমাৰ নদী কাষৰীয়া অঞ্চলখিনি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইকাৰণে আমি ব্যৱস্থা লৈছোঁ
হয় আমাৰ আমি পুনৰবাৰ আজি সম্পূৰ্ণভাৱে এই যিখিনি অবৈধ ষ্ট্ৰাকচাৰ আছে বা যিকোনো ধৰণৰ কোনোবা অবৈধভাৱে বসবাস কৰিছে আমি সম্পূৰ্ণভাৱে সেইখিনি আমি ব্যৱস্থা লৈছোঁ আৰু যিসকল ইয়াত অবৈধ বেদখলকাৰী আছিল তেওঁলোকক আমি এবাৰ সকীয়াই দিছোঁ বা তেওঁলোকক আমি আহ্বান জনাইছোঁ যে কি আমি অনাগত দিনত যাতে তেওঁলোকে এই অঞ্চলত কোনো ধৰণৰ অবৈধ বেদখল কাৰ্যসূচী নলয় আৰু বেদখলভাৱে তেওঁলোকে যিহেতু আমি প্ৰশাসনৰ বাৰে বাৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অন্ততঃ আমাৰ ডিব্ৰুগড় টাউনখনৰ সুৰক্ষাৰ স্বাৰ্থত এই অঞ্চলসমূহ সুৰক্ষা বা সংৰক্ষিত এৰিকাসমূহ প্ৰটেকশ্যন কৰাৰ আমাৰ বহুত জৰুৰী গতিকে তেওঁলোকে যাতে এই অঞ্চলসমূহ ইলিগেলভাৱে কেতিয়াও যাতে পুনৰবাৰ ইয়াত নাহে তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ